চাইকেলেদি জমেট' কৰি থাকোঁতে এজন সদাশয় ব্যক্তি বুলিয়ে ক'ব লাগিব, তেওঁৰ কাৰণে ভগৱান তুল্য, অনিৰ্বাণ চক্ৰৱৰ্তী তেওঁৰ নাম। তেওঁ মোক ক'লে যে তুমি গান গোৱা নেকি? মই বোলো গান গাওঁ। তাৰপিছত আপুনি ক'ত গম পালে? কৈছে নাই তোমাৰ জমেট' প্ৰফাইলত লিখা আছে, গোৰি তেৰা গাঁও বড়া প্যাৰা मैं तो गया मारा आके यहाँ रे। তেওঁলোক অনুভৱৰ যোগ্য নহয়, আৰু তেওঁলোক মানে আচলতে মানুহ বুলি আপুনি ক'লে মানুহ নহয় তেওঁলোক। মায়া মায়া মাথো মায়া। জুবিনদাৰ কোনোবাই মোক মাতে বোলে, দাদাই তোমাৰ গানটো ভাল পাইছে, এবাৰ তুমি লগ কৰিবা নেকি? মখমলি চোলি মালুকাওনে মুতো ভাৰিকো মায়ালে গালা মাগুৰস ফুলাওনে। যেতিয়া গান কৰিব লাগে চবেইচোন গান কৰে, মই ভাবিছিলোঁ যে গান কৰাৰ লগে লগে ভাইৰেল একদম মানে আপবিটৰ গান এটা বনাই দিওঁ, চলি যাব, ৰাতিটোৰ ভিতৰতে মই ছিংগাৰ আৰু। কুছ ভি না জানে কুছ ভি না মানে ऐसी हुई है क्या बात। হাৰমনিয়াম এটা দিম বুলি কৈছিলে তোমাৰ যিবিলাক গীত আছে সেইবিলাক তুমি প্ৰিপেয়াৰ কৰা, মই তোমাক 10টা গান কৰাম। 10টা গান দূৰৰ কথা, ছেকেণ্ড দিনা আহি মই ফোন মৰাৰ পিছত ফোনটো উঠোৱা নাই। नैनों में दर्पण है दर्पण में कोई देखूं जिसे सुबह शाम बोलो जी बोलो ये राज खोलो हम भी सुने दिल को थाम। ৰংমেলা টিভিৰ সমূহ দৰ্শকক নমস্কাৰ জনাই আজি আমি আৰম্ভ কৰিব লৈছোঁ এজন উদীয়মান গায়কৰ সৈতে কিছু কথা কিছু গীত। তেওঁ হ'ল প্ৰাণজিৎ হালৈ, কণ্ঠশিল্পী। নমস্কাৰ প্ৰাণজিৎ। নমস্কাৰ। আজি মঞ্চত পাই খুব ভাল পাইছোঁ। ধন্যবাদ। আজি কিছু কথা পাতিম সংগীতৰ বিষয়ে, সংগীত শুনিম, হয় নাই? আৰু সেই আশাৰে আমি আগবাঢ়োঁ। প্ৰথম তুমি বুলিয়ে কৈছোঁ, আমাতকৈ বহুত সৰু। নিশ্চয়। তুমি পৰিচয়টো দিয়া। মোৰ পৰিচয় মানে নামটো গম পালোঁ। নামটোতো গম পালে, বিশেষ তেনেকুৱা একো পৰিচয় নাই। বৰ্তমান পৰিচয় বনোৱাৰ চেষ্টাহে কৰি আছোঁ যে মোৰ নামটো হওক কিবা মতে, আৰু অলপ চলপ দুই এজনে চিনি পায় সেইখিনিয়ে আৰু। পঢ়া শুনা? মই গ্ৰেজুৱেশ্যন কৰিছোঁ আপোনাৰ ইকনমিক্স অনাৰ্ছত, আৰু লগতে বৰ্তমান কৰ্মৰত বিশেষ এটা প্ৰতিষ্ঠানত। চাকৰি কৰি আছা? কৰি আছোঁ। বৰ সুন্দৰ খবৰ। গানো গাই আছা? গানো গাই আছোঁ। তেতিয়া প্ৰথমে আমি গান এটা শুনি লওঁ নহয়, তাৰপিছত কথাটো ভাল লাগিব, গাটো গৰম হৈ গ'লে। নিশ্চয়। মই জুবিনদাৰ এটি গীতেৰে আৰম্ভ কৰিছোঁ। মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া। ইমান সুন্দৰ কণ্ঠ দেখোন। নিশ্চয়। ভাল লাগিল শুনি। এতিয়া কথাটো জুবিন দাক আমি শ্ৰদ্ধা জনাই গীতটো পৰিৱেশন কৰিলোঁ। এতিয়া জুবিন দা আমাৰ নাই, কেনেকুৱা এইটো অনুভৱ কেনেকুৱা হৈছে? অনুভৱটো আমাৰ ধৰক এতিয়া মোৰ চামৰ যিখিনি কণ্ঠশিল্পী আছে, গায়ক আছে, বা যিখিনি শিল্পী আছে, বা অভিনয়ৰ লগত জড়িত বা ডান্সৰ লগত জড়িত যিখিনি আছে, সকলোৰে মনত ক'ৰবাত না ক'ৰবাত মানে বিষাদ এটা আছে, আৰু সেইটো কেতিয়ালৈকে থাকে, কেনেকৈ পূৰ হ'ব সেইটো মানে হেৰি নহয়। আৰু কয় যে সময়ে মানে সকলো বস্তু হিল কৰি গৈ থাকে, সময়ে সকলো বস্তু মানে ঠিক কৰি গৈ থাকে, আৰু এই বস্তুটো যে ঠিক হ'ব সেইটো মানে কোনো ফালৰ পৰা দেখা নাযায়। মই জুবিন দা যোনদিনা নোহোৱা হৈছিল সেইদিনা ময়ো লিখিছিলোঁ ফেচবুকত যে ভগৱানে অসমৰ মানে শিল্পী সমাজৰ এটা প্ৰতিষ্ঠান উচ্ছেদ কৰিল বুলি লিখিছিলোঁ মই। সেইটো ভালেমান মানুহে চাইছিলোঁ, আৰু কিছুমানে মোক পাৰ্চনেলি ফোন কৰিও কৈছিলে যে কি লিখিছে এইবিলাক, এনেকৈ নিলিখে এনেকৈ বুলি কৈছিলে। যিটো হয় আৰু যে উচ্ছেদ কৰা মানে কি, তাৰ পৰা একেবাৰে খেদি নাইকিয়া কৰি পঠালে। তো কিন্তু
এতিয়া আমাৰ যিখিনি আমাৰ চামটো যিটো আছে আমাৰ চামটো লগতে আৰু যিবিলাক আহি আছে তো তেওঁলোকৰ কাৰণে আমি যাতে শুদ্ধকৈ তেওঁৰ যিখিনি সম্পত্তি আছে মানে যিখিনি তেওঁৰ ৱেল্থ যিখিনি মানে তেওঁ কৰি থৈ গৈছে আমাৰ কাৰণে বা অসমবাসী ৰাইজৰ কাৰণে যিখিনি কৰি থৈ গৈছে এইখিনি শুদ্ধভাৱে ঠিকভাৱে আগুৱাই লৈ যোৱাটোৱে আমাৰ কৰ্তব্য বুলি ভাবোঁ আৰু তেতিয়া হয়তো সেই এভিকশ্যনটো মানে সঁচা অৰ্থত নহ'ব আৰু মানে আমাৰ লগত দাদা সদায় থাকিব সেনেকুৱা বুলি মই ভাবোঁ আৰু জুবিন দা আছিল বহু গুণসম্পন্ন বহু ভাষিক য'তেই যেনেকৈ দিয়া তেনেকৈ তেওঁ সাজু হৈ থাকিব পাৰে এতিয়া মই এইখিনিতে তোমাক সুধিব বিচাৰিছোঁ যিহেতু এজন উদীয়মান যুৱক গাত তাতে তিৰবিৰাই থকা তেজ আছে যিকেইজনে জুবিন দাক মাৰিলে আমি অসমীয়াত এটা কথা কওঁ যে ঘৰৰ বিভীষণ হয় নহয় তেওঁলোকক কিমান উপকাৰ কৰিলে আৰু তেওঁলোকেই তেওঁক শেষত মাৰিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ সেই সকলৰ প্ৰতি আপোনাৰ অনুভৱ কেনেকুৱা তেওঁলোকৰ প্ৰতি অনুভৱটো নাহে মানে তেওঁলোকৰ প্ৰতি অনুভৱ বুলি ক'লে কি হয় কিবা এটা বস্তু ফিল কৰা হয়তো তেওঁলোক ফিল কৰিব লগা বস্তু নহয় তেওঁলোক অনুভৱ কৰিব লগা বস্তু নহয় অনুভৱ আমাৰ কি হয় দুখ সুখ এইবিলাক অনুভৱ হয়তো তেওঁলোক অনুভৱৰ যোগ্য নহয় আৰু তেওঁলোক মানে আচলতে মানুহ বুলি আপুনি ক'লে মানুহ নহয় তেওঁলোক যদি মানুহ হ'লেতেন তেওঁলোক তেনেকুৱা এটা কিহৰ কাৰণে তেওঁলোকে এইটো কাম কৰিলে ধনৰ লোভ নে ক্ষমতাৰ লোভ নে আন কিবা লোভ কিবা এটা লোভেই হ'ব লাগিব এটা মানুহক তেতিয়া হত্যা কৰিবলৈ আগবাঢ়িব কিবা এটাতো নিশ্চয় আকাংক্ষাত তেওঁলোকৰ মনত থাকিব লাগিব কি আছিলে বাৰু হ'ব পাৰে লোভ এটা কাৰণ কিয় এজন ব্যক্তিত্ব যেতিয়া তেওঁ আৰম্ভণিৰে পৰা তেওঁ ৰাজত্ব কৰি থাকিব প্ৰথম অৱস্থাৰ পৰা যেতিয়াৰ পৰা তেওঁ আহিছে তেতিয়াৰ পৰা তেওঁ ৰাজত্ব কৰি আছে শেষ মুহূৰ্তলৈকে আৰু তেওঁ যোৱাৰ পিছতো ৰাজত্ব কৰি আছে এইবাৰতো আমি বিহুত বেলেগ গান গাব পৰাও নাই আমি মনেও কোৱা নাই আৰু ৰাইজেও বিচৰা নাই যে আমি বেলেগ গান গাওঁ তো তেওঁলোকে কেৱল জুবিন দাৰে গান শুনিব বিচাৰি আছে তো ক'ব গ'লে কি তেওঁ মানে থাকোঁতেও ৰাজত্ব কৰি আছিল যোৱাৰ পিছতো ৰাজত্ব কৰি আছে তো ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ যে হিংসাও হ'ব পাৰে ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ ঈৰ্ষাও হ'ব পাৰে আৰু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা এনেকুৱা ৰিভিলো হ'ব পাৰে যিটো বস্তু তেওঁ মানে সন্মুখৰ পৰা যদি কৈ দিলেহেঁতেন কিবা বেয়া হ'ব পাৰে বা তেনেকুৱা হ'ব পাৰে বা আৰু এনেকুৱা হ'ব পাৰে যে ক'ৰবাত সেইকেইজন মানুহে মানে সেইকেইজন মানুহ নহয় পশুৱে হ'ব তো সেইকেইজন পশুৱে ধৰক তেওঁৰ প্ৰতি কিবা এটা বহুত দিনৰ পৰা ক্ষোভ আছিল যিটো তেওঁলোকে মানে মৰমৰ চলেৰে বা তেওঁলোকৰ যিটো মানে আত্মীয়তা চলেৰে মানে পূৰ্ণ কৰিলে মই সেইটো ভাবোঁ আৰু এটা সুধিছোঁ অপ্ৰাসংগিক হ'লেও সত্য বুলি ভাবিম যিসকলে তেওঁক হত্যা কৰিলেগৈ বুলি যিটো স্বীকৃতি দিছে এতিয়া কেনেবাকৈ যদি তেওঁলোক ৰাইজৰ মাজলৈ আহে কেনেকুৱা লাগিব পৰিৱেশটো কেনেকুৱা হ'ব পাৰে তেনেকুৱা মইতো নাভাবোঁ তেওঁলোকে কেতিয়াবা ৰাইজৰ মাজত আহিব পাৰিব বা যদি আহি যায় শ্যামকানু মহন্ত যদি জজ ফিল্ডত আহি যায় কেতিয়াবা বা গাড়ী লৈ ৰাস্তাত ঘূৰি ফুৰে তেতিয়া কেনেকুৱা লাগিব পাৰে অসমৰ আইনী ব্যৱস্থা ইমান বেছিও মানে হেৰি নহয় মানে যে ইমান এটা সুবিধা দিব ইমান সুবিধা দিব তেনেকুৱাও নহয় অসমৰ আইনী ব্যৱস্থা বহুত বেছি কঠোৰ কিছুমান বস্তু এনেকুৱা হয় যে মানুহৰ কথা তেনেকুৱা লাগে যে মানে ইয়াৰ ক্ষেত্ৰত এনেকুৱা হৈছে তাৰ ক্ষেত্ৰত এনেকুৱা হৈছে কিছুমান আমি কালি শুনিবলৈ পাইছোঁ যে তেওঁলোক জেলত থকাই ভালনে জেলত তেওঁলোক চাওক এতিয়া তেওঁলোক জেলত যে আছে সেই জেলত থকাটো তেওঁলোকৰ কৰ্মফল বুলি ক'ব পাৰি তাৰ লগতে এইটোও ক'ব পাৰি যে তেওঁলোকৰ যিটো বিলাসিকতা আছিল তেওঁলোকে ধৰক কেতিয়াও মাটিত খোজ নথয় তেওঁলোকৰ এতিয়া যিবিলাক তেওঁলোকে পাই আছে কষ্ট মই ভাবোঁ আৰু মইতো দেখা নাই তেওঁলোকক পাৰ্চনেলি বা হেৰি কৰি দেখা নাই তো তেওঁলোকে যেতিয়া এই কষ্টবিলাক পাই আছে এইবিলাক তেওঁলোকৰ মতে নৰকৰ যাতনাৰ নিচিনাই হ'ব মই ভাবোঁ আৰু তেওঁলোকে যদি কেতিয়াবা বাহিৰত আহেও মই নাভাবোঁ যে দাদাৰ অনুৰাগীসকলে তেওঁলোকক সেনেকৈ চাব মই সেইটোতো মৰম কৰিব বেলেগ ধৰণে কৰিব নহয় জানো মৰমটোতো কৰিব নহওক জুবিন দাৰ কথা পাতি থাকিলে শেষ নহয় বহু কথা শুনিবলৈ মন যায় জানিবলৈ মন যায় যিহেতু তোমালোকে নিজেই পাইছা মানুহজনক নহয় জানো বাৰু মই তেওঁক পাইছোঁ আৰু মোৰ এটা পাৰ্চনেল ইচ্ছা আছিলে তেওঁক লৈ মোৰ এটা বহুত ডাঙৰ আশা আছিলে যে তেওঁ মানে কেনেকুৱা প্ৰত্যেকটা মানে সংগীত তেওঁ যেতিয়া কৰে সেই সংগীতৰ তেওঁৰ মানে বেলেগ ধৰণৰ সৃষ্টি এটা প্ৰত্যেকটা বস্তুতে থাকে
আমি তেওঁৰ যেনেকৈ ধৰক পুৰণা কিশোৰ কুমাৰ, তাৰপিছত মান্না দে, তাৰপিছত মহম্মদ ৰফি, তেওঁলোকৰ গীত গাবলৈ হ'লে যেনেকৈ আমি মানে ভাবিবলগীয়া হয় কিছুমান বস্তু মানে দেখাই শুনাই গীতটো বহুত সৰল, কিন্তু যেতিয়া গাবলৈ যাওঁ সেই সৰু সৰু ক'ৰবাত কিছুমান বস্তু থাকে যিবিলাক আমি গাওঁতে ভুল কৰিলে গানটোৱে বেয়া শুনি। তো জুবিন দাই সেইবিলাক গীত এনেকুৱা ধৰণে গাইছিল যেন মানে তেওঁ ভাতৰ লগত পানী খাই আছে। তো সেইবিলাক বস্তু আমি চাই শিকি মোৰ ভাল লাগিছিল। তো মই ভাবিছিলোঁ যে কেতিয়াবা যদি ময়ো কিবা এটা সৃষ্টি কৰোঁ আৰু সেই সৃষ্টিটো এৰাতিৰ ভিতৰতে মানে গোটেই অসমে আঁকোৱালি লয়, আৰু তেতিয়া জুবিন দাৰ কোনোবাই মোক মাতে বোলে, দাদাই তোমাৰ গানটো ভাল পাইছে, এবাৰ তুমি লগ কৰিবা নেকি, সেনেকৈ বুলি মাতে। কাৰণ তেওঁৰ লগত আমি কেৰাম খেলিছোঁ চিকমিক ষ্টুডিঅ'ত ইয়াতে। মই তেতিয়া কেমেৰা কাম কৰি আছিলোঁ। তো মই এনেই তেওঁক সুধিছিলোঁ, দাদা মই এটা গান গাওঁ। তেওঁ কৈছে নাই মোৰ এতিয়া মুড নাই গান শুনিব মুড নাই বুলি কৈছিলে। তাৰপিছত মই কৈছোঁ ঠিক আছে দাদা হ'ব, কিন্তু মই আপোনাক গান শুনাম। পিছত শুনিম, এতিয়া মোৰ মুড নাই। তেওঁ ক'ৰবাৰ পৰা আহিছিলে। মই সেইটো কথাত বেয়া পোৱা নাই তেওঁক, সেইটোত মই বেয়া পোৱা নাই। কাৰণ কিয় আমিও কেতিয়াবা, মোৰো গাব মন নাযায় কেতিয়াবা, আৰু মই নিজেও মোৰ নিজৰ ভিডিঅ' গাই উঠা ভিডিঅ' মই চাব বেয়া পাওঁ, মোৰ ভাল নালাগে। তো তেনেকুৱা চবৰে থাকে ন। তো সেইটো আছিল। তো সেই কথাটোৰ পৰা মোৰ ভাৱ হৈছিল যে কেতিয়াবা মই কিবা এটা মোৰ হ'ব যিটোত মানে দাদাই ক'ব বোলে এইটো ভাল কাম কৰিছে, আজিয়ে হ'ব, আজি ভাইৰেল হ'ব। তুমি আমাৰ ৰংমেলাৰ মঞ্চত যিকেইটা গীত পৰিৱেশন কৰিবা সেইকেইটা নিশ্চয় দৰ্শকে বেলেগ ধৰণে আঁকোৱালি ল'ব। নেক্সট আমি কি গীত শুনিম এতিয়া? জুবিনদাৰ এটি গীত আছে নেপালী, আচ্ছা, মই ভাল পাওঁ এইটো, মোক ভাল লাগে। তো এইটোকে 2 লাইন গুণগুণাই দিছোঁ। मखमली चोली मलुकाउने मुतो भरिको मायाले गालामा गुरस फुलाउने पिपल पाते मायाले मखमली चोली मलुकाउने मुटु भरिको मायाले गालामा गुरस फुलाउने पीपल पाते मायाले हक्काई ले जाऊं की ले छोरी ले যাও কি। সেইটো ঠিক অৰ্থটো মই বুজি পোৱা নাই, কিন্তু সুৰটোৱে মনোগ্ৰাহী হৈছে। অৰ্থটো মই এনে গুগল কৰি চাইছিলোঁ, কয় যে মোৰ বুকুৰ মাজত মানে মখমলী মানে যেনেকুৱা আমাৰ মখমলৰ কাপোৰ থাকে, তো কাপোৰৰ মানে যিটো চোলা, সেই চোলাটোৰ ভিতৰত মানে ছোৱালীজনীয়ে কি লুকাই থৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিবা এটা সোধা বুলি মই গুগল কৰোঁতে ওলাইছিলে, আৰু মই সেইটোৰ পৰা ফিলটো লৈ সেনেকৈ গাওঁ আৰু গানটো কোনোবাই যদি গাব দিয়ে। ঠিক আছে, অনুভৱ এটা থকা ভাল, হয় নাই? অনুভৱ আৰু অনুভূতি। বিভিন্ন মঞ্চততো প্ৰগ্ৰেম কৰিছা চাগে ন? বিহুটো কৰিলা বহুত। কোনখন মঞ্চত কোনটো গীত গাই বেছি ভাল লাগিলে? মঞ্চ বুলি ক'লে মোৰ প্ৰতিখন মঞ্চই সৰু হওক বা ডাঙৰ হওক, প্ৰতিখন মঞ্চই মোৰ কাৰণে মানে মন্দিৰ। মই প্ৰতিখন মঞ্চতে মই জোতা চেণ্ডেল খুলিয়ে উঠোঁ। চেণ্ডেল হওক বা জোতা হওক খুলি উঠোঁ, লগা হ'লে বৰষুণ পৰিতে। মই এখনত খালি মানে জোতা পিন্ধি উঠিলোঁ, তাত উপায় নাই মোৰ, সেইকাৰণে মই সেইখনত উঠিলোঁ। ফেলকন ফেষ্টিভেলত মই উঠিছোঁ, তাত অপাৰ ঠাণ্ডা, মানে মোৰ হাত মানে এইটো ঠেটুৱে ধৰা ঠাণ্ডা বুলি যে কয়, তেনেকুৱা আছিল উমৰাংচুত, সেইটোতে। বাকী কিছুমানেতো এনেই ধৰক বেয়াৰফুট উঠিলে ভিডিঅ' কৰি দিয়ে, মোৰ সেইবিলাক মানে ইচ্ছাও নাই। মই যেতিয়া প্ৰথমৰ পৰা গীত পৰিৱেশন কৰাৰ প্ৰথমৰ পৰাই মই খালী ভৰিয়ে উঠোঁ। তো মোৰ তেনেকুৱা হিচাপত চাব গ'লে মোৰ প্ৰতিখন মঞ্চই মোৰ কাৰণে বহুত বেছি ডাঙৰ, কিন্তু মোৰ একেবাৰে ভাল লগা মঞ্চ হ'ল, প্ৰথমখন হ'ল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। ইয়াতে আপোনাৰ লাচিত ঘাটত হৈছিলে। তাত মই বহুতকেইটা লেংগুৱেজত গান গাইছিলোঁ। তাৰপিছত মানুহ ঢেৰ আছিলে আৰু বহুত সময় মানে অনুষ্ঠান কৰিছোঁ। তাৰপিছতে মই জাতিংগাত গৈছিলোঁ, জাতিংগা ফেষ্টিভেলত, তাতো ভাল লাগিছিল মোৰ গাই। মই তাত হিন্দীৰ পৰা আদি কৰি বহুত কিবা কিবি গাইছোঁ। ফেলকনত ভাল লাগিছে মোৰ। আৰু বিহু মঞ্চবোৰতো সদায় ভাল লাগে। হিন্দী এটা শুনো নেকি গান? হিন্দী গান ভাল লগা হিন্দী গান? নিশ্চয়। হিন্দী গীত মই পল পল দিল কে পাছটো গাই দিছোঁ। पल पल दिल के पास तुम रहती हो, जीवन में थी प्यार ये कहती हो, पल पल दिल के पास तुम रहती
कहते हो। বৰ ভাল লাগিল, পাহৰিব নোৱাৰি এইবিলাক পুৰণি হয়। গীতৰ যিটো হেৰি ঝংকাৰ বুকুত বাজি থাকে এইটো কেতিয়াও পাহৰিব নোৱাৰিব। আৰু যি হওক এটা কথা সুধিবলৈকে থাকি গ'ল নহয়, হয়। প্ৰথম এই সংগীত জগতটো কেনেকৈ আগমন হ'ল তোমাৰ? মই গান মানে মোৰ ইচ্ছা আগৰ পৰাই আছিলে গান কৰিম, মানে আগতে এনেকুৱা গম পোৱা নাছিলোঁ যে মানে গান কৰিব লাগিলে বহুত পইচা লাগে বা ভিডিঅ' এটা কৰিবলৈ বহুত পইচা লাগে। তো বয়স কম আছিল, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, তেতিয়া লাগিছিল যে মানে এনেই হৈ যায় বহুত বস্তু। তো মাকো কৈছিলোঁ যে মা মই গান কৰিম। মায়ে গান শিকাইছে বাৰু। এইখিনিতে মই থেংক ইউ ক'ব লাগিব মোৰ মানে গানৰ যিজনী গুৰুমা আছে, তেখেতে মোক যিমানখিনি শিকাইছে এটকাও নোলোৱাকৈ শিকাইছে, কাৰণ তেতিয়া অৱস্থা খুবেই বেয়া আছিল মোৰ। এনেকুৱা নহয় যে এতিয়া মোক যিটো প্ৰাণজিত দেখি আছে আৰু আগৰ যিটো প্ৰাণজিত আছিল সেইটোৰ মাজত বহুত পাৰ্থক্য আছে। এতিয়াতো মানে ধৰক ঘৰটোৰে কথা কৈছোঁ, তল পকা কৰি বা চাৰিওকাষটো বেৰি ভালকৈ আছোঁ আৰু মানে মানুহ হিচাপে আছোঁ। তো তেতিয়া অলপ অসুবিধা আছিল। তো গান শিকাটো মোৰ কাৰণে অলপ টান আছিল। তো মই আহি মেমক কৈছিলোঁ যে মেম মই গান শিকিব লাগে। তো মেমে গান শিকাইছিলে। তো তাৰপিছত মই ভাবিলোঁ যে এতিয়া গান কৰিব লাগে, চবেইচোন গান কৰে। মই ভাবিছিলোঁ যে গান কৰাৰ লগে লগে ভাইৰেল হয়। মই গম পোৱা নাই যে কেনেকুৱা কি পৰিস্থিতি। গান কৰিলেই হ'ল আৰু ভাইৰেল হৈ যাব। অকণমান মানে যিটো সেইখিনি সময়ত যিটো চলি আছিল আৰু মানে এইটো মঞ্চত নাচি বাগি গীত গোৱাটো গায়কসকলৰ এটা হেৰি সেইটো বুলি ভাবিছিলোঁ। মানে একদম মানে আপবিটৰ গান এটা বনাই দিওঁ, চলি যাব, ৰাতিটোৰ ভিতৰতে মই ছিংগাৰ আৰু। তো তেনেকৈ কৰিছিলোঁ। গীত কৰিব লাগে, পইচা নাই। কিন্তু মই জমেট' কৰিছিলোঁ আপোনাৰ 2019ত জমেট' কৰিছিলোঁ চাইকেলেদি। তো চমুকে কৈছোঁ আৰু জমেট'ত তেতিয়া মোৰ মানে চাইকেলেদি জমেট' কৰি থাকোঁতে এজন সদাশয় ব্যক্তি বুলিয়ে ক'ব লাগিব। তেওঁ যিহেতু মোক টাৰ্ণিং পইণ্টটো সেইখিনিৰ পৰা টাৰ্ণিংটো কৰাই দিলে যে ইমান দূৰ যাব নালাগে, এইখিনিৰ পৰাই হ'ব। তো তেওঁ মোৰ কাৰণে ভগৱান তুল্য, অনিৰ্বাণ চক্ৰৱৰ্তী তেওঁৰ নাম। তেওঁ আপোনাৰ হাতীগাঁও লখিমী পথত তেওঁ মোক অৰ্ডাৰ দিছিলে। মই অৰ্ডাৰ লৈ গ'লোঁ। লৈ যোৱাৰ পিছত তেওঁ মানে মই জমেট'ত চবেই লিখিব লাগে যে কি কাৰণে জমেট' কৰি আছে তেনেকুৱা। মই পাৰ্ট টাইম কৰি আছিলোঁ স্কুল মানে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ লগতে পাৰ্ট টাইম কৰি আছিলোঁ। তো তেতিয়া তেওঁ মোক ক'লে যে তুমি গান গোৱা নেকি? মই বোলো গান গাওঁ। তাৰপিছত আপুনি ক'ত গম পালে? কৈছে নাই তোমাৰ জমেট' প্ৰফাইলত লিখা আছে। জমেট' প্ৰফাইলত আমি লিখি দিব লাগে কিহৰ কাৰণে জমেট' কৰি আছোঁ, কি কৰিব। মই কৈছিলোঁ যে তাতে মোৰ ভাল এজন ছিংগাৰ হ'ব ইচ্ছা। তো তেওঁ মোক ক'লে যে তুমি গান গোৱা নেকি, গোৱাচোন, এনেকৈ ক'লে। তো মোৰ মাৰ মানে ফেভৰেট গীত এটি আছিল, গৌৰী তেৰা গাঁও বৰা প্যাৰা। তো মাটো বৰ্তমান নাই মোৰ লগত। তেওঁ আত্মাই শুনিব ভাল পাব। गोरी तेरा गाँव बड़ा प्यारा, मैं तो गया मारा, आके यहाँ रे, उस पर रूप तेरा सादा, चंद्रमा जो आधा आधा जवारे, गोरी तेरा गाँव बड़ा प्यारा, मैं तो गया मारा, आके यहाँ रे, जी करता है मोर के पाँव में पायलिया पहना दूं, कुहू कुहू गाती कोयलिया को फूलों का कहना दूं, यही घर अपना बनाने को पंछी करे देखो, तिनके जमारे। অতি সুন্দৰ। এইটো গীত শুনি অনিৰ্বাণ চক্ৰৱৰ্তী কি ক'লে? এইটো গীত শুনি মই তেতিয়া মানে সেইদিনা বৰষুণ দি আছিল আৰু মোৰ মানে জমেট'ত হেৰি আছিলে তেতিয়া আপোনাৰ 6টা ৰাইড কমপ্লিট কৰিব পাৰিলে
গধূলি মানে পিক টাইমত যদি 6টা ৰাইড কমপ্লিট হৈ যায় তেনেহ'লে ইনচেণ্টিভ পায় আৰু মোক লাগে ইনচেণ্টিভটো সদায় তো বৰষুণ দিয়ক মোৰ চাইকেল পামচাৰ হওক কি হয় সেইটো মোৰ লগত আহে নাযায় মানে মোক লাগে ইনচেণ্টিভটো তো সেই ইনচেণ্টিভটো সংগীতৰ কাৰণে লাগে এই ইনচেণ্টিভটো সংগীতৰ কাৰণে লাগে তো তেওঁ মই পুৰা তিতি বুৰি আছিলোঁ কিন্তু গীতটো শুনি তেওঁ মোক সাৱটি ধৰিছে আৰু মানে বহুত মৰম কৰিছে তেওঁ বহুত মৰম কৰিছে আৰু মই তেওঁক কৈ আহিছিলোঁ যে আপুনি ভিডিঅ' কৰিছে হয় ক'তো নিদিব আৰু তেওঁ যদি মোৰ কথাটো শুনিলেহেঁতেন তেনেহ'লে চাগে মই আজি ইমান মানে যিখিনি অলপ সোনকালে পালোঁ কিবা এটাতো সোনকালে পালোঁ তো সেইখিনি নাপালোঁ আৰু অলপ কষ্ট কৰিব লাগিল হয় চাগে তো তেওঁ মানে মোৰ কথা নুশুনাকৈ দি দিছে আৰু তেওঁৰ হাতত মোৰ নাম্বাৰ নাছিল মোক অনলাইন পে'মেণ্ট কৰিছিলে তেওঁ সেই অনলাইন পে'মেণ্টত মোক মেছেজ কৰিছে যে তোমাৰ ভিডিঅ' বহুত ভাইৰেল হৈছে নিউজ চেনেলবিলাকে তোমাৰ নাম্বাৰ বিচাৰি আছে তোমাৰ নাম্বাৰটো মোক দিয়া মই নেক্সট দিনা কলেজৰ পৰা আহি মই যাব ওলাইছোঁ মানে চাইকেল লৈ তো মোক ফোন কৰিছে হেৰি জ্যোতিষ পৱন বৰদলৈদাই ফোন কৰিছিলে মোক তেতিয়া তেওঁ টাইমছ 8ত আছিলে তেওঁ ফোন কৰি মোক মাতি নিছে তেওঁ মোক মানে হেৰি কৰিছে ইণ্টাৰভিউ লৈছে লাইফৰ প্ৰথম ইণ্টাৰভিউ এইটো লোৱাৰ পিছত মানে হেৰি কৰিছে আৰু সেইটো টাৰ্ণিং পইণ্ট আৰু সেইটো এটা বঢ়িয়া তাৰ পাছতে সুধিব বিচাৰিছোঁ এতিয়া তোমালোকৰ মানুহবিলাক আমাৰ বেছিভাগ ঈৰ্ষাপৰায়ণ ইজনে ইজনক বৰ ভাল নাপায় এই সংগীত শিল্পী জগতত বিশেষকৈ তোমাৰ তেনেকুৱা আছে নি ভাল নোপোৱা মানুহ বেছি ভাল পোৱা মানুহৰ ভিতৰত কোন আছে বেছি ভাল পোৱা মানুহৰ ভিতৰত সংগীত জগতৰ লগত ৰিলেটেড তেনেকুৱা বহুত বেছি ভাল পোৱা মানুহ এনেকৈ মোৰ বেছি নাই কাৰণ কিয় মই আইলেণ্ড ধৰণৰকৈ চলোঁ মই বহুত বেছি মানে সামূহীয়াভাৱে মানে একেলগে মিলি কিছুমান গোট বান্ধি এনেকৈ মই নচলোঁ মই অকলে মানে হেৰি হৈ থাকোঁ কিন্তু বেয়া পোৱা মানুহ আছে নোহোৱা নহয় বেয়া পোৱা মানুহ কেলে বেয়া পোৱা সেইবিলাক মানুহ বেয়া পোৱা মানে আছে নামী দামী মানুহ আছে যেতিয়া মই ধৰক প্ৰথম ভাইৰেল হৈছিলোঁ তেতিয়া গৰম আছিলোঁ ন বাৰ্ণিং টপিক আছিলোঁ তেতিয়া মানে আমাৰ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীৰ নিচিনা হয় বাৰ্ণিং টপিক আছিল সকলীয়া কালতে তুমি ডেকা কালতে বৰ বাৰ্ণিং পইণ্টত আছিলে আৰু তো ভাইৰেল আছিলোঁ তো ধৰক আজি এৰি কালি নিউজ চেনেলবিলাকে মাতি আছিলে ক'ৰবাত অনুষ্ঠান কৰি আছিলোঁ তেতিয়া ইমান বেছি ৱেল বেলেঞ্চ ভইচো নাছিলে মানে বহুত বেছি মানে ভাল ভইচো নাছিলে কিন্তু প্ৰগ্ৰাম কৰি আছিলোঁ মানে পলিচ ভইচ নাছিলে আৰু প্ৰগ্ৰাম কৰি আছিলোঁ তো তেতিয়া চালে গমেই পাই যাব চাগে দেখা পালেও গম পাই যাব তেখেতে মোক মানে অনুষ্ঠানত কৈছিলে যে এটা হাৰমনিয়াম দিম মোৰ মা আছিল অনুষ্ঠানটোত মোৰ বেছি দুখ নালাগিলেহেঁতেন মোৰ মা আছিল অনুষ্ঠানটোত চেনেলটো নকওঁ তেতিয়া বেছি পইণ্টলি গম পাই যাব তো চেনেলত গৈছিলোঁ প্ৰগ্ৰাম কৰিছিলোঁ তাতে ইচাৰাই কাফিয়ে তেতিয়া দেখিলে গম পাই যাব মোক হাৰমনিয়াম এটা দিম বুলি কৈছিলে তোমাৰ যিবিলাক গীত আছে সেইবিলাক তুমি প্ৰিপেয়াৰ কৰা মই তোমাক 10টা গান কৰাম 10টা গান দূৰৰ কথা ছেকেণ্ড দিনা আহি মই ফোন মৰাৰ পিছত ফোনটো উঠোৱা নাই তো মই বেছি কৈ থাকি ভাল নাপাওঁ আৰু সময়ে উত্তৰ দিয়ে বুলি মই বেছি হেৰি সময়ৰ কাম কৰিব নহয় জানো বাৰু ফলাফল তুমি কাম কৰি গৈ থকা ফলাফল ভাল এটা বিভোৰ হাতত তুমি গতিকে আমাৰো মানে তোমাৰ প্ৰতি শুভকামনা আছে এইখিনিতে শুধু তোমাৰ জীৱনত মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে কাৰোবালৈ মনত পৰে নি তোমাৰ মনৰ মানুহগৰাকীও হ'ব পাৰে মানুহজনো হ'ব পাৰে তেনেকুৱা মনৰ মানুহগৰাকী আছে নেকি তুমি তেতিয়ালৈকে বোধকৰো সংসাৰী হোৱা নাই মই বৰ্তমান সংসাৰীয়ে হয় সংসাৰী হ'লা শ্ৰীমতী আছে লগতে আছে শ্ৰীমতী তেওঁ সৌভাগ্যৱতী তেওঁ কি কৰে তাই মেকআপ আৰ্টিষ্ট হয় তেনেকৈ লগ পাইছিলা নি মঞ্চত বাৰু নাই তাই মোক ক্লাছ 9ৰ পৰাই মানে হেৰি হয় দীঘলীয়া হয় প্ৰথমে ভাল বন্ধু আছিল তাৰপিছত মোৰ মঞ্চত মই প্ৰথমতে মাক লৈ গৈছিলোঁ তাৰমানে লাভ এট ফাৰ্ষ্ট চাইট হৈ গ'ল নেকি হে ভগৱান প্ৰথমতে মই মঞ্চত মাক লৈ গৈছিলোঁ মায়ে মানে বেলেগ একো কৰিব নোৱাৰে চাপৰি বজায় আৰু তো মায়ে যেতিয়া জোৰকৈ চাপৰি বজায় মই গম পাওঁ যে মোৰ হাইপটো হৈছে আৰু তেতিয়া উঠিছে আৰু মানে মঞ্চতো লৈছোঁ আৰু এতিয়া মৰমৰ মানুহজনী যায় প্ৰত্যেকখন মঞ্চত মা মোৰ 2023ত গ'ল
তেওঁ বহুতখিনি দেখা নাপালে আৰু ডাঙৰ ডাঙৰ ষ্টেজবিলাকত মোক দেখা নাপালে, কিন্তু মানুহজনীয়ে দেখা পাইছে। তো মানুহজনী যেতিয়া মোবাইলটো ওলাই লয় তেতিয়া মই গম পাওঁ বোলে এতিয়া মানে অলপ অনুষ্ঠানটো আহিছে। আৰু ধৰক মানুহবিলাকে যেতিয়া একেলগে নাচে, ধৰক বহুতখিনি একেলগে মানে সহযোগ কৰে, তেতিয়া মোৰ বেছি ভাল লাগে আৰু তেতিয়া মই ভাবোঁ যে আৰু ভাল হৈছে। আৰু এতিয়া আমাৰ এটা সমস্যা হৈছে, মোৰে হৈছে। এতিয়া তুমিতো সংসাৰী হ'লা বুলি মই গম নাপাওঁ। হয় এতিয়া মহিলাসকলক গম পালোহেঁতেন, তাত চিম্বল থাকে তেওঁলোকৰ। হয় আমাৰ পুৰুষসকলৰ এটা চিম্বল থকা ভাল নহয় যে। তেতিয়া মই তোমাক প্ৰথমতে সুধিব পাৰিলোহেঁতেন, তোমাৰ সংসাৰখন কেনেকুৱা চলিছে, কি কথা কি বতৰা, হয় নহয়? এতিয়াতো বেলেগৰ কথা সুধিব নোৱাৰোঁ, এখন সংঘাত হ'ব। গতিকে এইটো কথা ইমানতে সামৰণি মাৰোঁ। তেওঁ তোমাৰ লগত এতিয়া সুখেৰে থাকক, ভাল হওক, ভগৱানে ভালে ৰাখক। তোমাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি? ভৱিষ্যত পৰিকল্পনা মোৰ গীত কৰি গৈ আছোঁ কিছুমান। এতিয়া মই আপোনাৰ বাৰে বৰণীয়া গীত এটি এলবাম ওলাইছে কৰি আছোঁ। এলবাম ওলোৱা নাই, ছিংগল ছং বহুতকেইটা মই ইউটিউবত এৰিছোঁ। চকুত চকুত হৈ চোৱা, কাচিয়লি বুলি, তাৰপিছত ৰৈ যোৱা তুমি, এইবিলাক কিছুমান মোৰ লগৰটোৱে লিখি দিছে, কিছুমান মোৰ লগৰটোৱে সুৰ কৰি দিছে। উদীপ্ত শৰ্মা বুলি মোৰ যিজন মানে মোৰ মিউজিকখিনি গোটেইখিনি চাই দিয়ে, একেবাৰে ন্যূনতম মানে ৰেমুৰেশ্যন এটাত চাই দিয়ে আৰু। তো তেওঁৰ লগত এইবিলাক কৰি আছোঁ। আৰু ভৱিষ্যতত এটি হিন্দী গীত আহি আছে, কুছ ভি না জানে বুলি। সেইটো শুনিম নেকি অকণমান? সেইটো ভাইৰেল হৈ যাওক। कुछ भी न जाने कुछ भी न माने ऐसी हुई है क्या बात जाने मेरे दिल को हुआ है ये क्या जाने मेरे दिल को हुआ है क्या এইখিনিয়ে শুনাইছোঁ। বাকীখিনি এইটো একো নাই, ভালেই হৈছে, একো দিগদাৰি পোৱা নাই। যি হওক, তোমাৰ সংগীত যাত্ৰা মধুময় হওক, সোণালী হওক, আমি সেইটোৱে কামনা কৰিছোঁ। তুমি ভাল হ'ব, কাৰণ তুমি মই দেখিছোঁ দুখতো হাঁহি থাকা, সুখতো হাঁহি থাকা। তোমাৰ মুখৰ হাঁহিটো মই 1 মিনিটৰ কাৰণেও বন্ধ হোৱা নেদেখিলোঁ। মোৰ হাঁহিটোৱে মেইন আৰু সেইটোৱে মোৰ চবচে ডাঙৰ অলংকাৰ। মোক মায়ে কৈছিলে সুখৰ দুখৰ মনেই কাৰণ, মনক ৰাখিবা ঠিক, নহয় জানো? হয়, সেইটোৱে ঠিক কয়। আছে, এতিয়া ৰাভা গীতটো শুনো। ৰিবা 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 ফুই ৰিবা চাৰকাই চুংগি দিম দাকাই ৰিবা 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 ফুই ৰিবা চাৰকাই চুংগি দিম দাকাই ৰিবা হাহাৰুইনা হাসুইনা তাসিবা কিংৰাইনা হাহাৰুইনা হাসিনা তাসিবা কিংৰাইনা সাকায়াং হাম জারিবনা সাকায়াং হাম জারিবনা রিবা 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 ফুই রিবা সারকাই সুঙ্গি দিম দাকাই ৰিবা। অতি সুন্দৰ হৈছে, অতি সুন্দৰ। তোমাৰ উজ্জ্বল ভৱিষ্যত আহি আছে, চিন্তাই কৰিব নালাগে। ধন্যবাদ। আমি আৰু এজন ব্যক্তিৰ কথা নুসুধিলে মনটো মোৰ বৰ বেয়া লাগি থাকে। আমাৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে। ভূপেন হাজৰিকাক কেনেধৰণে পাইছিলা, বা তেওঁৰ গীতবিলাকে তোমাক আপ্লুত কৰিব, মানে আকৰ্ষণ কৰিব পাৰিছিলে নেকি? মোক ভাল লাগে তেওঁক। কেৱল মই আমাৰ মানে কেৱল অসমৰ নহয়, তেওঁক কিছুমান মানে বাহিৰৰ মানুহেও মানে আমাৰ গ্ল'বেলি তেওঁক বহুতে মানে নিজৰ মানে এইটো কি কয় আইকন হিচাপেও মানে বহুতে। তো তেওঁৰ বহুত গীত আছে যিবিলাক মানে হিন্দীতো আছে। তো প্ৰাউড ফিল হয় যে আমাৰ অসমৰ পৰাও মানে মিউজিক ডিৰেক্টৰ প্ৰথম যিজন তেওঁ গৈছিলে। আৰু এনেকুৱা তেওঁৰ লিখনি, এনেকুৱা তেওঁৰ উচ্চাৰণ যিবিলাক আমি গালে ভুল হৈ যায়। আমি বহুত উচ্চাৰণ আমি নাজানো। যিটো ক্ষেত্ৰত জুবিন গাৰ্গ বহুত সজাগ। আমি এতিয়া আপুনি চাব, তোমালোকেও তেনেকৈ সজাগ হ'বা। হয়, চেষ্টা কৰোঁ, খুব চেষ্টা এটা আছে। মই আপোনাক প্ৰথমতে ক'লোঁ যে মই মানে সেই যিবিলাক তেওঁলোকৰ সৰু সৰু মাইনুট বস্তুবিলাক আছে, সেইবিলাক মানে মই বহুত চেষ্টা কৰোঁ নিজৰ তাত ল'বৰ কাৰণে। আৰু সেইকাৰণে মোৰ এতিয়া বৰ্তমান মানে অনুসৰণ কৰিবলগীয়া সেনেকুৱা কোনো শিল্পী নাই। তো মই ভূপেন্দ্ৰৰ গীতটিৰে আজি অনুষ্ঠান আমি সামৰিব পাৰোঁ নেকি? নিশ্চয়। মই সেইটোৱে ক'ব ওলাইছিলোঁ যে তেওঁৰ ভূপেন হাজৰিকাদেৱৰ এটি এনেকুৱা গীত আছে যিটো হিন্দীতো আছে, অসমীয়াতো আছে। মই দুয়োটা ভাষাত গাই শুনাই দিম। আৰু মোৰ খুব প্ৰিয়
আৰু নাজানো উচ্চাৰণবিলাক শুদ্ধ হয় নে নহয়, যদি ভুল হয় আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় কৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি नैनों में दर्पण है दर्पण में कोई देखूं जिसे सुबह शाम बोलो जी बोलो ये राज खोलो हम भी सुने दिल को थाम या तो है धरती या है गगन या तो है सूरज या है पवन उसका तो प्रीतम है नाम नैनों में दर्पण है दर्पण में कोई देखूं जिसे सुबह शाम थैंक यू এই তোমাৰ গীতটোৱে মোক একদম শৈশৱলৈ মনত পেলাই দিলে। আমাৰ ঘৰতো জলচা বহিছিলে আগতে। হয়। এই গীতবোৰ সেই পুৰণা গীতিকাৰসকলে গায়কসকলে গাইছিলেহি আমাৰ ঘৰতে আহি। বহুত কথা পাতিলোঁ। হয়, ধন্যবাদ। তোমাৰ প্ৰাণজিতে আমাৰ মন অলপ হৰি নিছে, আমাৰ মন জয় কৰিছে, ভাল লাগিলে। তোমাক আমি আকৌ এইখন মঞ্চতে পোৱাৰ বহুত আশা কৰি আছোঁ। নিশ্চয় তুমি আমাৰ মাজলৈ আকৌ আহিবা। নিশ্চয়। আজি ইমানতে তোমাক এৰিব বিচাৰোঁ। হয়, ধন্যবাদ। নমস্কাৰ।